নগাঁৱৰ বটদ্ৰাত সদৌ সতী ৰাধিকা সমন্বয় সমিতিৰ উদ্যোগত বিশেষ আলোচনা সভা। সতী ৰাধিকা বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস। সতী ৰাধিকাক চৰকাৰে উচিত সন্মান নাই দিয়া বুলিও আক্ষেপ প্ৰকাশ। বটদ্ৰাৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰ হওক পৰ্যটনস্থলী। শুক্ৰবাৰে নগাঁৱৰ বটদ্ৰাৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত অনুষ্ঠিত হ'ল এক বিশেষ সভা। সদৌ অসম সতী ৰাধিকা সমন্বয় সমিতিৰ উদ্যোগত অনুষ্ঠিত এই সভাত অংশগ্ৰহণ কৰে সদৌ অসম অনুসূচিত জাতি পৰিষদ, সদৌ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাই। অসমৰ বিভিন্ন জিলাৰ পৰা অহা সংগঠনকেইটাৰ বিষয়ববীয়াসকলৰ দাবী মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তাহানিতে এই সমাজৰ আগত বিশেষ মৰ্যাদাৰে পৰিচয় কৰাই দিয়া সতী ৰাধিকাক চৰকাৰে বিশ্ব দৰবাৰত পৰিচয় কৰাই দিয়াৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগে। সংগঠনকেইটাৰ বিষয়ববীয়াসকলে লগতে আক্ষেপ কৰে যে সতী ৰাধিকাই যিদৰে পৰিচয় পাব লাগিছিল সেই পৰিচয় আজিকো প্ৰতি নাপালে। শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সতী ৰাধিকাৰ নামত যদিও শেহতীয়া বন্ধৰ ঘোষণা কৰিছে সেয়া পৰ্যাপ্ত নহয়। সংগঠনকেইটাৰ দাবী বটদ্ৰাৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰখনি পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি তোলাৰ লগতে অসমৰ কোনো এখন জিলাত সতী ৰাধিকা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হওক, লগতে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হওক সতী ৰাধিকাৰ জীৱন বৃত্তান্ত। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট MK নিউজ। শ্ৰীমন্ত শংকৰ পৰম শ্ৰদ্ধাৰ সমূহ অসমবাসী ৰাইজ, আমি অনুসূচিত জাতিৰ সকলো সংগঠনৰ লগতে সদৌ অসম সতী ৰাধিকা সমন্বয় সমিতি আজি আমি তেখেতসকলৰ লগত সন্মিলিত হৈছোঁ যে আইগৰাকী যিহেতু আজি 575 বছৰ হৈ গ'ল, ইয়াত আইগৰাকীৰ যি অস্তিত্ব আছে গুৰুজনাৰ লগত সেয়া কাল্পনিক বুলি আমাৰ উদ্যোক্তাসকলে কৈছে, কিন্তু এইটো কাল্পনিক নহয়। গুৰুজনাৰ সৃষ্টি সতীসাধী আমাৰ আইগৰাকী, এই আইগৰাকীৰ স্মৃতি ক্ষেত্ৰ এই যি সৌধ আছে এই সৌধভাগ বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব। ইয়াত পৰ্যটকস্থলী হ'ব লাগিব আৰু অসমত এখন সতী ৰাধিকা বিশ্ববিদ্যালয় গঠন হ'ব লাগিব আৰু সতী ৰাধিকা আই নামত প্ৰি প্ৰাইমেৰীৰ পৰা বিশ্ববিদ্যালয়লৈ আমাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰিব লাগিব। এইসমূহ আমি অসম চৰকাৰক আমি আহ্বান জনাইছোঁ। আমাৰ সদৌ অসম অনুসূচিত জাতি সন্থাৰ লগতে সদৌ অসম সমন্বয় সমিতিৰ তৰফৰ পৰা যাতে চৰকাৰে তথা আমাৰ যিজন সুযোগ্য সন্তান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আইগৰাকী যি বন্ধ ঘোষণা কৰিলে বুদ্ধ পূৰ্ণিমাৰ দিনত, আৰু আইগৰাকী যিখিনি আমি কৈছোঁ এইখিনি তেখেতে কৰিব বুলি আমি আশা ৰাখি সদৌ শেষত তেখেতলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি আমি সন্মিলিত হোৱা সকলো আমাৰ অনুসূচিত জাতি সংগঠনৰ সকলো বিষয়ববীয়াকো আমি সদৌ অসম সমন্বয় সমিতিৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কৃষ্ণ জাতি এটাকেইটা সংগঠন একলগ হৈ আজিৰ পৰা প্ৰায় 10 বছৰ আগৰ পৰাই সতী ৰাধিকাৰ ওপৰত আমি বিভিন্ন ধৰণৰ ৰিচাৰ্চ কৰি আছোঁ, গৱেষণা কৰি আছোঁ। সেইমৰ্মে আমি আমাৰ প্ৰয়াত আমাৰ মৃত্যু ঘটিল সদক্ষিণা সভাক আমি বঁটা দিছোঁ, চেতনা বাইদেউক বঁটা দিছোঁ, ইয়াৰ পৰা বিনাপা ভট্টাচাৰ্যক আমি বঁটা দিছোঁ, ঠিক সেইদৰে নিৰুপমা বৰগোহাঁইক সতী ৰাধিকাক বঁটা দিছোঁ। কাৰণ এইকাৰণে দিছোঁ অনুসূচিত জাতিৰ মানুহৰ এটা আৱেগ আছে, কাৰণ যিসকল মহিলা এই দেশৰ কাৰণে কাম কৰে তেওঁলোকক আমি ৰাখিব। আজি সঁচা অৰ্থত ক'বলৈ গ'লে ভাৰতবৰ্ষখনত মহিলাৰ বিশেষ স্থান আছে, সেই সতী ৰাধিকাৰো স্থান আছে। সেই সতী ৰাধিকাক যিদৰে শংকৰদেৱ বিশ্বশ্ৰেষ্ঠ নহ'ব কিয়, ঠিক সেইদৰে সতী ৰাধিকা কিয় বিশ্বশ্ৰেষ্ঠ মহিলা নহ'ব, সেইটো আমি প্ৰতিষ্ঠা কৰিবলৈ গৈ আছোঁ। ইয়াৰ কাৰণে আমি অনুসূচিত জাতি সংগঠনবোৰ একত্ৰিত হৈছোঁ। আগন্তুক দিনবোৰত যদিও চৰকাৰে কিবা কৰিম বুলি ভাবিছে, যদি নকৰে আপোনালোকে দেখিব আগন্তুক 30 আমাৰ 2030ৰ ভিতৰত আমি সতী ৰাধিকাৰ যিটো স্থান, আজি যিটো আমি এটা পবিত্ৰ ভূমিত আমি বটদ্ৰা থানতে এটা ডাঙৰ অনুষ্ঠান গঢ়ি তুলিম। কাৰণ যিহেতু চৰকাৰ আমি দেখিছোঁ যে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে সতী ৰাধিকাৰ স্থানলৈ তেওঁলোকে কাণ ধৰ নিদিয়ে। আজি অসমত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে কৈ গ'ল যে অসমৰ প্ৰকৃত অসমীয়া কোন, অসমত অসমীয়া ভাষা কোনে প্ৰথমে কৈছিল। ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে স্পষ্টভাৱে কৈছে কৈৱৰ্তসকলে অসমত প্ৰথম অসমীয়া ভাষা কৈছিল। গতিকে যিসকল মানুহে আজি অসমত প্ৰথম অসমীয়া ভাষা কৈছিল, যিসকল মানুহৰ মহিষিনাৰী সতী ৰাধিকা, সেই সতী ৰাধিকাক আজিকালি অসমৰ এচাম মানুহে ঘৃণা কৰিব বিচাৰে। আমি দেখিছোঁ যে লক্ষ্মীনাথ বেজবৰুৱাই হওক, ডক্টৰ মহেশ চন্দ্ৰই কাল্পনিক কাহিনী বুলি কৈ বিচাৰে। আমি তেওঁলোকক চেলেঞ্জ কৰিব বিচাৰোঁ, DNA টেষ্ট কৰক যে লক্ষ্মীনাথ বেজবৰুৱা আৰু আমাৰ ডক্টৰ মহেশ চন্দ্ৰই যি কিতাপত লিখি গ'ল সেয়া তেওঁলোকে ভুল লিখিছে। সতী ৰাধিকাৰ জ্বলন্ত উদাহৰণ, কাৰণ শংকৰদেৱ গুৰুজনাই সেই 550 বছৰ 600 বছৰ আগতে সতী ৰাধিকাক স্বীকৃতি দি থৈ গৈছে। যিদৰে শংকৰদেৱ বিশ্বশ্ৰেষ্ঠ হ'ব গৈ আছে ধাৰ্মিক গুৰু হিচাপে, ঠিক সেইদৰেই আজি সতী সাধিনী জয়মতীৰ দৰে সতী ৰাধিকাৰ এটা স্থান আছে। গতিকে অসমৰ সকলো জাতি জনগোষ্ঠীয়ে সতী ৰাধিকাক মানিবই লাগিব। যদি সতী ৰাধিকাক তেওঁলোকে নেমানে তেতিয়া আগন্তুক দিনবোৰত কিন্তু আমি যিসকল মানুহে সতী ৰাধিকাক মাতিব নিবিচাৰে তেওঁলোকৰ বিৰুদ্ধে আমি কিন্তু সংগ্ৰাম কৰিবলৈ বাধ্য হ'ম। কাৰণ যিহেতু গুৰুজনাই সতী ৰাধিকাক তেওঁক স্বীকৃতি দি থৈ গৈছে।